কেৱল 4 নম্বৰ পালেও মেট্ৰিক পৰীক্ষাত পাছ হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ঠিকেই শুনিছা 4 নম্বৰ পালেও মেট্ৰিক পৰীক্ষাত পাছ হয় ছাত্ৰ-ছাত্ৰীসকল কেৱল মাত্ৰ 2 মিনিট 30 ছেকেণ্ডৰ হয় এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে নিশ্চয় চাবা তোমালোকৰ ডাউট ক্লিয়াৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা আজি হৈছে ইলেকশ্যন অৰ্থাৎ 9 এপ্ৰিল কাইলৈ 10 এপ্ৰিল গতিকে কনফাৰ্ম কৰি দিলে যে কাইলৈ তোমালোকৰ ৰিজাল্ট দিব বুলি গতিকে বহুতে পৰীক্ষা বেয়া হৈছিলে বুলি মোক কৈ আছিলে গতিকে তোমালোকক জনাব বিচাৰিছো মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ যি ৰিজাল্ট আছিলে ৰিজাল্ট ঘোষণা কৰিছিলে 11 এপ্ৰিল তাৰিখে আৰু 11 এপ্ৰিল তাৰিখে যি ৰিজাল্ট ওলাইছিলে সেই ৰিজাল্টত আমি দেখিবলৈ পাইছিলো যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ 4ও পাইছে তেওঁলোকো পাছ কৰিছে যদিহে তোমালোকে ভাবিছা কোনো এটা সাবজেক্টত মই মাত্ৰ 4 নম্বৰহে পাম তেনলে যোৱা বৰ্ষৰ যদি ৰিজাল্টৰ মতে এই বৰ্ষতো তোমালোকৰ যদি ৰিজাল্ট ঘোষণা কৰে বা একেটাই যদি প্ৰসেছ তেওঁলোকে লৈছে তেনেহলে তোমালোকে এবাৰ 100% পাছ কৰিবা আৰু যোৱা বৰ্ষত এমসিকিউ কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে ফেল কৰা নাই তেওঁলোকক হিডেন এটা মাৰ্কস দি হলেও পাছ কৰাই দিছে মেট্ৰিক পৰীক্ষাত গতিকে এই বৰ্ষতো একেটা নিয়মে অৱলম্বন কৰাৰ সম্ভাৱনা বহুতে বেছি আছে আৰু যদি একেটা নিয়মকে পালন কৰে তেনেহলে তোমালোকে 4 নম্বৰ পালেও মেট্ৰিক পৰীক্ষাত পাছ হ'বা গতিকে যদি তোমালোকে কোনোবাই মাৰ্কশিট চাম বুলি ভাবিছা তেনেহলে মই অলৰেডি বহুতখিনি ভিডিও আপলোড কৰি থৈছো ইউটিউবত গতিকে তোমালোকে আমাৰ ইউটিউব চেনেলত ভিজিট কৰি পিন চাব পাৰা এই ভিডিওসমূহ আৰু ৰিজাল্ট চাবৰ কাৰণে তোমালোকে ৱেবছাইটত যাব লাগিব বা এপছ ইনষ্টল কৰিব লাগিব গতিকে মই তোমালোকক কম যে তোমালোকে সেৱা বোৰ্ডৰ অফিচিয়েল ৱেবছাইটটোৱে বেষ্ট হ'ব তাতে তোমালোকে ৰিজাল্ট চাবা যদি কিবা প্ৰবলেম হয় মই অন্যান্য কিছুমানৰ ৰিজাল্টৰ লিংক দি থৈছো ঠিক আছে ৱেবছাইটৰ লিংক দি থৈছো তোমালোকে ডেসক্ৰিপচন বক্সত পাই যাবা গতিকে সেই সমূহ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা ৰিজাল্ট চাবৰ কাৰণে তোমালোকৰ এডমিট কাৰ্ডত থকা ৰোল আৰু নং লাগিব গতিকে বহুত বেছি চিন্তা তোমালোকে নকৰিবা তোমালোকে যি কৰি আহিছা আৰু যি তোমালোকে কৰিলা তাৰ ওপৰতে তোমালোকৰ নিৰ্ণয় হ'ব এই ৰিজাল্ট গতিকে চিন্তা নকৰিবা যি হয় ভালৰ কাৰণে হয় আৰু ভাল হ'ব তোমালোকৰ ৰিজাল্ট গতিকে অল দা বেষ্ট সকলোকে ভিডিও চোৱাৰ কাৰণে ধন্যবাদ জয় অসম শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব সম্ভাৱনা আছে কাইলৈ ঘোষণা হ'ব আমাৰ ফলাফল ৰেডি হৈ আছে ঘোষণা হ'ব